গুড মৰ্ণিং এভৰিৱান। এয়া আমাৰ পমিষ্ট হাতত ডালিম এটা আছে, ঘৰৰে ডালিম। সেই ৰাতিপুৱাতে গৈ পেলাই দেউতাকৰ লগতে ছিঙি আনিলেগৈ। আৰু মই স্কুলৰ পৰা আহিয়ে ভাবিলোঁ বিহু পাছেহি যেতিয়া অলপ অলপকৈ ধুওঁ, কাৰণ পমিষ্টৰ পৰা নোৱাৰোঁ যেতিয়া অলপ অলপকৈ কৰাই ভাল। সেই ডাইনিংখনৰ কাপোৰবোৰ লৈ গ'লোঁ ধুবলৈ। একদম কাপোৰ স্কুলৰ পৰা আহিয়ে চাৰ্ফত তিয়াই থৈছোঁ। এয়া হ'ল পমিষ্ট চোতালত অকলে অকলে গাড়ীখন লৈ খেলি থকা দেখি মই ভাবিলোঁ ড্ৰয়িং ৰুমলৈকে যাওক, আৰু মই ডাইনিংখনৰ চেয়াৰবোৰো মুচি দিছোঁ, কাৰণ মৰা বহু লেতেৰা হৈ আছে, চাফা কৰাই নাই। বোলো বিহুতে কৰিম বুলি এনেদৰে ৰাখি থোৱা হৈ আছিলে কাৰণে আজি এয়া কৰিয়ে পেলালোঁ। আৰু পমিষ্টই ড্ৰয়িং ৰুমত সোমাই লৈ যিখিনিহে কাম কৰিছে, তাতকৈ আৰু কাম বেছি কি লাগে আৰু। এয়া চাওকচোন পমিষ্টই কি কৰি আছে। গোটেই চোফাৰ কুশ্বনবিলাক উলিয়াই কি কৰি পেলালে। আৰু এই দুপৰীয়া মই কাপোৰখিনি সামৰি আনিলোঁগৈ, ধুই থৈ যোৱা কাপোৰখিনি। আৰু আবেলি এই বগৰী গছজোপা মই চাই আছোঁ, কিন্তু যোৱা নাই। আজি ভাবিলোঁ কেইটামান গৈ খাই আহোঁ। শাকনি দৰা পাৰ হৈ পেলাই বগৰীজোপা পায়, আৰু বগৰী তলতে বগৰী খাই আহিলোঁ। আৰু ভাবিলোঁ আহিছোঁ যেতিয়া লাই পাত কেইটামানো ছিঙি লৈ যাওঁ।